মৰাণ মটক সম্প্ৰদায়ক আমি জনজাতি নীতিৰ আওতাৰ আমি বাহিৰত ৰাখিম কেবিনেটে আজি চাহ জনগোষ্ঠীৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ বাবে মই মৰিয়নিত যি ঘোষণা কৰিছিলোঁ তাৰ সম্পৰ্কত আজি কেবিনেটত ডিটেইলছ আলোচনা হয় আমি দেখা পাওঁ যে যদি অসমৰ ল্যান্ড সিলিং একখন আমি এমেন্ড কৰোঁ তেতিয়াহ'লে আমি 2,90,000 বিঘা মাটি 2,90,000 বিঘা মাটি আমি চাহ জনজাতি লোকসকলৰ মাজত বিতৰণ কৰিব পাৰিম আৰু কিমানে মাটি পাব প্ৰায় 4 লাখৰ ওচৰ চাহ জনজাতি পৰিয়ালে এই মাটিখিনি পাবলৈ সক্ষম হ'ব মাটি হল প্ৰায় 3 লাখ বিঘা পৰিয়াল হল 4 লাখ আৰু এই কামটো যদি আমি কৰিব পাৰো তেতিয়া হলে 75 বছৰৰ পিছত এটা ডাঙৰ ল্যান্ড নীতিৰ ওপৰত এটা ডাঙৰ পৰিৱৰ্তন আনি আমি এটা সামাজিক লক্ষ্যত উপনীত হ'ব পাৰিম কেবিনেটে আজি আমাৰ প্ৰস্তাৱক ইন প্ৰিন্সিপল অনুমোদন দিয়ে 25 তাৰিখে জিলা উপায়ুক্ত আৰু বিধায়কসকলৰ লগত আমি মিটিং কৰিম যে এটা পৰিয়ালক আমি কিমানলৈকে মাটি দিম তাৰ সীমাবদ্ধতা কি থাকিব আৰু সমান্তৰালভাৱে অহা 2-3 তাৰিখে আমি চাহ জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিম যাতে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি আমি এই আইনখন 25 নৱেম্বৰত বিধানসভালৈ লৈ যাব পাৰোঁ তাৰমানে আপোনালোকে ইয়াৰ সোশিয়াল ভ্যালুটো উপলব্ধি কৰিব পাৰিব গোটেই অসমত চাহ বাগিচাৰ লাইনত মাটি আছে প্ৰায় 2,90,000 বিঘা পৰিয়াল আছে প্ৰায় 4 লাখ যদি এই কামটো কৰিব পৰা যায় যত নেকি আজি কেবিনেটে অনুমোদন দিছে যদি আমি কৰিব পাৰো এটা ডাঙৰ সামাজিক লক্ষ্যত আমি উপনীত হ'ব পাৰিম আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় 1983 চনত নেলিত এটা নৰসংহাৰ এটা সংগঠিত হৈছিল আৰু তেতিয়া তিৱাৰী কমিশন বুলি ৰাজ্য চৰকাৰে এটা কমিশন গঠন কৰি দিছিলে কিন্তু আজিলৈকে কমিশনৰ ৰিপৰ্ট বিধানসভাত দিয়া হোৱা নাছিল অহা 25 নৱেম্বৰৰ বিধানসভাত তিৱাৰী কমিশনৰ ৰিপৰ্ট 1983 চনৰ নেলি নৰসংহাৰৰ প্ৰেক্ষাপটত গঠন কৰা তিৱাৰী কমিশনৰ ৰিপৰ্ট আমি আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ মজিয়াত ৰাখিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছো এনে ধৰণে আজি আমাৰ কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটি হয় আৰু তাৰ উপৰিও কেবিনেটত আজি জুবিন গাৰ্গৰ সমাধিক লৈও বা জুবিন ক্ষেত্ৰক লৈও এটা অনানুষ্ঠানিক আলোচনা হৈছিল আমি ডিসি কামৰূপ মহানগৰ আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত আলোচনা কৰি এই গোটেই সমাধি ক্ষেত্ৰখনক এটা ব্যৱস্থিত ৰূপলৈ আনিবলৈ আজি আমি ডিসি কামৰূপ মহানগৰক পৰামৰ্শ দিছো কোনো কাৰণতে এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ লবলৈ আজি আমি কামৰূপ জিলা মহানগৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এসাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খুজো
সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খোজো জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খোজো যাতে জ্যোতি প্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সাংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব এছাম লোকে যি এক উদ্ভণ্ডালী পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে ডিসি কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা Sir, can you please repeat the cabinet in English? It will be difficult. You have to translate yourself because it will be. Very important. So we are relaxing two child norms. So far as tribal people are concerned, tea garden people are concerned, Moran and Motok community are concerned because they are micro community. If we restrict on their population, so they may cease to exist after 50 years. So we have taken opinion from various social scientists and we have come to the conclusion that our strict population control policy need to be relaxed so far as these four communities are concerned. Sir, ছয় জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো বিষয় সেই বিষয়টো সেইদিনাখন আপোনাৰ ট্ৰাইবেল সংঘই কৈছিল যে আহোম যিটো জাতি সেই জাতিটো খুৱাব নালাগে চাওক আমি ইয়াৰ ওপৰত কমেণ্ট নিদিওঁ মন্ত্ৰীসভাৰ কমিটিয়ে প্ৰতিবেদন দিব আৰু প্ৰতিবেদনত আপোনালোকে চৰকাৰৰ ভিউজ বুজি পাব চৰকাৰৰ লক্ষ্য এটাই যে এই সমস্যাটোৰ ইতিবাচক আৰু শান্তিপূৰ্ণ সমাধান হ'ব লাগে গতিকে চৰকাৰে গোটেই পজিটিভলি সকলোৰে ভিউজ বিলাক ইনকৰ্পৰেট কৰি এখন প্ৰতিবেদন দিব বিধানসভাত সকলো দল থাকে এটো বিজেপিৰ সমস্যা নহয় সকলো দলৰ সমস্যা গতিকে সকলো দলে বিধানসভাৰ মজিয়াত তাক আলোচনা কৰিব পাৰিব তাত দুটা কথা আছে এই ৰিপৰ্টটোৰ যিকেইটা কপি অসম চৰকাৰৰ লগত উপলব্ধ আছিলে তাত তিৱাৰী সহিটো নাছিলে সেই কাৰণে ৰিপৰ্টটো হসানে মিছা তাক সকলো চৰকাৰে ব্যাক ষ্টেজত আছিলে যে আমি ৰিপৰ্টটো দি দিম কি জানি মানুহে কয় নহয় আমি এই ৰিপৰ্টটো লিখা সেই সময় যিসকল ক্লাৰ্ক আছিলে তাৰ সচিব আছিলে আমি অফিচাৰ পঠিয়াই বিভিন্ন জনৰ লগত ইন্টাৰভিউ ললো পিছত আমি ফৰেনসিক টেষ্ট কৰিলো কৰি আমি গম পালো যে ৰিপৰ্টটো আসলতে হসা ৰিপৰ্ট সেই কাৰণে চৰকাৰসমূহে এই ক্ষেত্ৰত এটা সাহসী পদক্ষেপ লবলৈ ভয় কৰি আছিল আমি দেখিছো যে নহয় কোনোবা এখন নহয় কোনোবা চৰকাৰে এখন সদনত ৰখাটো উচিত গতিকে তাত যি নহওক কিয় আমি এটা সিদ্ধান্ত লৈছো যে নেলিৰ প্ৰতিবেদনখন আমি বিধানসভাৰ মজিয়াত আমি উপস্থাপন কৰিম যেহেতু ই অসমৰ ইতিহাসৰ এটা অংগ আৰু বহুত পিছত সাইন্টিস্ট সকলে ইয়াক বেলেগ বেলেগ ধৰণে হিষ্টৰিয়ান সোশ্যাল সাইন্টিস্ট তেওঁলোকে বেলেগ বেলেগ ধৰণে ইয়াক উপস্থাপন কৰিছে এটলিষ্ট ৰিপৰ্টটো সন্মুখত থাকিলে মানুহে প্ৰকৃত তথ্যটো পাব পাৰিব সেই সময়ত কি হৈছিল আৰু 83 চনৰ ৰিপৰ্ট এটা 85 চনত চৰকাৰক দিছিলে সেই সময়ৰ পৰিবেশটো সম্পৰ্কে আমি উঠি অহা প্ৰজন্মকো আমি জনাব পাৰিম হয় স্যার 10 নৱেম্বৰ যেহেতু আপোনাৰ গুৱাহাটীত লগতে সমগ্ৰ অসমত এক গণসমাবেশ হ'ব বুলি কৈছে ট্ৰাইবেল সংঘৰ ফালৰ পৰা যে আপোনাৰ আপুনি এই ইস্যুটোত কিয় লাগি আছে যেতিয়া মই নিজেই কৈছো যে ইতিবাচক আৰু পজিটিভলি সকলোৰে আকাংক্ষাক সন্মান জনাই আমি বিধানসভাত এটা ৰিপৰ্ট দিম এতিয়া যদি বিধানসভাৰ ৰিপৰ্টটো দিয়াৰ পৰিৱৰ্তে মই যদি আপোনাক এই ৰিপৰ্টটো কওঁ কালি মোৰ ওপৰত যদি কোনোবাই প্ৰিভিলেজ মোচন আনে মই কি উত্তৰ দিম হয় গতিকে আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰ ৰনোজ পেগুটাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায় হয় ছয় জনগোষ্ঠী হওক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম আৰু প্ৰতিবেদনখন পঢ়িলে আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব
আৰু 6 জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব Same sir, yesterday you said that you will bring a bill on love jihad, to end love jihad. Today we have not discussed, but yes, we are in process of bringing the bill, but today in cabinet we have not discussed both the bill. Because 25th November it will come, there will be 4 or 5 cabinet in between. And definitely all this commitment which we have made to the people of Assam will be realized. So do you think that demographic change is a factor? Today I am just briefing the cabinet decision, and in this cabinet we have not discussed those 2 bills. নিযুক্তিখিনি বৰ্তমান অসমৰ পৰিৱেশটোৰ কাৰণে আমি অলপ অপেক্ষা কৰিছিলোঁ 1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন কোন ডিপাৰ্টমেণ্টত যাব ইন দি মিন টাইম প্ৰাথমিক শিক্ষকৰ ৰিজাল্ট এটা দিব বাকি আছে গতিকে অক্টোবৰৰ ভিতৰত প্ৰাথমিক শিক্ষকৰ 5000 পোষ্টৰ ৰিজাল্টটো হ'ব গতিকে মই ভাবো যে নৱেম্বৰ মাহত আমি নিযুক্তি বিলাক দিব পাৰিম গতিকে ইয়াত নিযুক্তি 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টক দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনেও অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম ন্যায়টো দিবই লাগিব ভাল কথা পৰিৱেশটো একো নাই যে আমি ইয়া ব্লেম গেম কৰি কি লাভ হ'ব চাৰ্জশিট আমি দিমেই ন্যায়ালয়ে দিব গতিকে ইয়াত যিসকলে আন্দোলন কৰে বা ন্যায়ালয়ক আমি বিশ্বাস নকৰো তেওঁলোকৰ কাৰণে এইটো সমস্যা বিজেপি ওলাই আছে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে গতিকে যিসকলে ন্যায়ালয়ক বিশ্বাস নকৰে তেওঁলোকে এই ধৰণৰ ব্যৱহাৰ কৰি থাকিব কিন্তু অসম চৰকাৰ বা মোৰ বিশ্বাস আছে যে এসআইটিয়ে ভাল কাম কৰিব আৰু ৰাইজে যি বিচাৰে এসআইটিয়ে সব কৰিছে সিঙ্গাপুৰ যাব লাগে ঘটনাস্থলীত যাব লাগে দ্বিতীয়বাৰ পোষ্টমৰ্টেম কৰিব লাগে যিমান পৰামৰ্শ দিছিল আমিতো সব কৰিছো এটা পৰামৰ্শ দিয়া মানুহবিলাকে আকৌ আন্দোলন কৰিব খোজে কিন্তু তেওঁলোকৰ যদি কিবা কথা আছে জাস্টিস সৌমিত্ৰ শইকীয়া আয়োগকহে জনাব লাগে আমাৰ প্ৰসেছন কি বিজেপিৰ প্ৰসেছন সিম্পল ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে এসআইটিয়ে পানী নহৰকা অভিযোগনামা দিয়ক আমাৰটো সিম্পল দুটা কথা আৰু ন্যায়টো তেনেকৈ পায় বেলেগ ধৰণে তো ন্যায় নাপায় গতিকে যিসকলে কৈ আছে ন্যায় লাগে মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে মইতো জুবিন অনুৰাগী গতিকে আমি সকলোৱে কৈ আছো ন্যায় লাগে কিন্তু ন্যায় দিব কোনে জুনে আদালতত ন্যায়াধীশৰ আসনখনত বহি আছে আৰু তাত অভিযোগনামা কোনে দিব এসআইটিয়ে দিব এসআইটিয়ে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে নিৰ্ধাৰিত সময়ৰ ওপৰত আমি অভিযোগনামা দিম এতিয়া দুই এজনে চিন্তা কৰি আছে যে যদি অভিযোগনামা দি দিয়ে এটোটো ডাঙৰ ঘটনা হ'ব ন্যায় পাই যাব হেকানে দুই এজনে এসআইটিক দিগদাৰি কৰিব চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় ইটো প্ৰশ্ন কৰে হিটো প্ৰশ্ন কৰে কোনবাই কয় সিবিআইক দিব লাগে অমুকক দিব লাগে কিছুমানে চেষ্টা কৰি আছে যাতে জুবিনে ন্যায় নাপায় কিন্তু মই জুবিনৰ প্ৰচণ্ড অনুৰাগী গতিকে মই ন্যায় দিয়াত ক্ষেত্ৰত মই কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো কাৰণ মই জুবিনৰ নতুন অনুৰাগী নহয় যিসকল জুবিনৰ নতুন অনুৰাগী হৈছে মৃত্যুৰ পিছত তেওঁলোকে ইয়াত বিধি পখালি দি আছে এটা আপোনালোকে চাকচোন জুবিনৰ বুলে ধৰ্ম নাই জাতি নাই তাৰমানে জুবিন অসমীয়া নহয় নেকি জাতি নাই বুলি কলে তোতে অসমীয়াত্বটো হেৰাই যাব এই বাওপন্থী লোকসকলে কি উলিয়াই আছে মোৰ ধৰ্ম নাই মোৰ জাতি নাই মই মুক্ত তাৰমানে কি জুবিন অসমীয়া নহয় হিন্দুটোতো লৈয়ে গল লগত এটা অসমীয়াটো লৈ যাব নেকি আপোনালোকে ধৰ্মটো মানি ললো ধৰ্ম নাই এটা জাতি নাই বুলিও কম নেকি জুবিন অসমীয়া হয় নে নহয় আপোনালোকে মানে নে নাই এটা জাতি নাই বুলি কলে তো তেওঁ অসমীয়াও নোহোৱা হৈ যাব কোনোবা অসমীয়া ৰেডি আছে এটো মানি লবৰ কাৰণে কাঞ্চনজংঘা সিনেমাৰ ডায়লগ লৈ এটা জুবিনক অসমীয়াও নোহোৱা কৰি দিব
হিন্দু নোহোৱা কৰিলে এতিয়া অসমীয়াও নোহোৱা কৰি দিব দুদিন পিছত মানুহে ক'ব এওঁতো ধৰ্মও নাই জাতিও নাই আজি কৈ আছে ধৰ্ম নাই কালি নেক্সট লাইনটোতো মানুহ যাব জাতি নাই বুলি গতিকে জুবিন এজন হিন্দু ধৰ্ম আছিলে জুবিন এজন অসমীয়া তেওঁ জাতি আছিলে দুইটা নাই বুলি কেনেকৈ ক'ব আপোনালোকে মোক কওকচোন গতিকে এই ধৰণে এছাম লোকে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে বাওপন্থী লোকসকলে উন্মাদৰ দৰে ব্যৱহাৰ কৰি আছে গোটেই গাত শিৱৰ এটা মস্ত টেটু মোৰে নাই মোতকৈতো জুবিন বেছি ডাঙৰ শিৱ ভক্ত মোৰতো গাত একোৱে নাই জুবিনে ইমান ডাঙৰ শিৱৰ ফটো ৰাখি থৈ দিছে কয় ধৰ্ম নাই জুবিনে অসমীয়া অসমীয়া বুলি চিঞৰি থাকিলে কয় জাতি নাই কেনেকৈ হ'ব মোক কওকচোন সেইকাৰণে 30 দিন মই মতা নাছিলোঁ এতিয়া প্ৰত্যেকটো কথাৰ আমি জবাব দিম আৰু মানুহেও গম পালে ফিল্ডত বিজেপিৰ মানুহ নলবাৰী মঙলদে প্ৰমাণ কৰি দিলে যে জুবিনৰ অনুৰাগী বুলি ক'লে হাজাৰ হাজাৰ অকল বিজেপিয়ে আছে ওলাব পাৰে বিজেপিয়ে বাকী নাই বুলি মই কোৱা নাই কিন্তু আমি যে বিজেপি কতো ৰখাই দিব আমাক নোৱাৰে এইটোতো আমি ৰাজপথত প্ৰমাণ কৰি দিলোঁ যে বাওপন্থীৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ আৰু এইবিলাক ভাল মানুহে কৰি থকা নাই চব বাওপন্থীবিলাকে স্যাৰ কোন আপুনি যিখিনি স্পষ্টই মই কৈ থাকোঁ এজনে এতিয়া আপোনালোকক স্পষ্ট ক'লে এতিয়া দুখ পাব দেৱালীত বম ফুটোতে কষ্ট পালে কালি প্ৰেছ ক্লাবত চবেই ধৰি বম ফুটাই দিলে এতিয়া আপোনালোকক ডাইৰেক্ট ক'লে আপোনালোকে বেয়া পাই যায় দাদা CM মাতি আনি আমাকে বেয়াকৈ কয় হয় নহয় দেৱালীত বম ফুটাওঁতে এজন এডিটৰে টিভি ষ্টুডিঅ'ত বহি ইমান তালাফাল কৰিলে তাৰ খঙতে পিছদিনা চবেই বুজাই দিলে এই অসমৰ অভিভাৱক কেনেকৈ কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেওঁৱে বজাই দিলে বম তাৰমানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা সস্তীয়া পৰিৱেশ এটা অসমত নিৰ্মাণ কৰা হৈছে প্ৰথম দিনাখন হুলস্থুল কিয় বম ফুটালে ভাল কথা ফুটাব নালাগে মইতো কৈছিলোঁ অকল বৰপেটা মইতো বাকী একো কোৱাও নাছিলোঁ ফুটালে কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বোলে দিলে বম ফুট এতিয়া সেইটো কথা ক'লে ক'ব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী হয় নহয় এতিয়া মইতো মোৰো দোষ এটা মুখেদি ওলাই যায় সঁচা কথাবিলাক কি ক'ম মই আৰু খবৰবিলাকো মোৰ তাতে আহি যায় বম ফুটোতেই মোলৈকে খবৰ পঠাই দিছে ফটোৰ সৈতে যে প্ৰেছ ক্লাবত বম ফুটি আছে তাৰমানে অসমৰ মানুহক মানসিক চবে খালি হিন্দুৰ উৎসৱ কেইটাকে টাৰ্গেট কৰে আপোনালোকে চাব এইবোৰ মানুহে এদিনো বেলেগ উৎসৱৰ কথা নক'ব অকল আমাৰ উৎসৱ কেইটাৰ পিছতে লাগে সেইটোৱে মোৰ দুখ লাগে আমাৰ মানুহে কিমান সন্মান দিছে দুৰ্গা পূজাৰ প্ৰত্যেকটো পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো কালী পূজা প্ৰত্যেকটো পূজা মণ্ডপৰ সন্মুখত জুবিন গাৰ্গৰ ফটো আমিয়ে জুবিনক সন্মান কৰি আছো আকৌ আমাকে দবাই থাকে এইটো কেনেকৈ হ'ব পাৰে বোলে ধৰ্ম নাই জাতি নাই হাৰি এই অসমীয়াও নাই তাৰমানে এই অসমীয়াও নহয় হিন্দুও নহয় হ'ব পাৰে নেকি কওকচোন এখন চিনেমাৰ সেইটো কাঞ্চনজংঘাৰ বিষয়ে কৈছে কাঞ্চনজংঘাৰ ধৰ্ম নাই এইটো এটা শৃংগ হয় কাঞ্চনজংঘা জাতি নাই তেওঁ মুক্ত আকাশত আছে গতিকে মই মুক্ত কাঞ্চনজংঘাটোক গৈ পেলাই জুবিন গাৰ্গ বনাই দিলে এইটো কাঞ্চনজংঘাৰহে কথা কৈছে গতিকে এই কথাবিলাক আমি ইমান দিন কোৱা নাছিলোঁ এতিয়া লাহে লাহে ক'ব লাগিব নহ'লে সমাজখন বেলেগ লাইনত গুচি যাব নহয় দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকৈ সাফৰত মদ ঢালি দিছে চাধা দিছে এই ফুল দিব লাগে গৈ পেলাই তাৰমানে 50 বছৰ পিছতো তাত যদি পৰম্পৰা হৈ যায় এইটো যে সমাধিত এইটো সমাধিত আহিলে চাধাই দিব লাগে এইটো সমাধিত আহিলে মদেই দিব লাগে তেতিয়া মানুহেতো বিষ্ণুপ্ৰসাদ জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ লগত কম্পেৰিজন কৰিব নহয় যে সেইটো সমাধিত চাধা দিব নালাগে ইয়াত চাধা দিব লাগে তাতে মদ দিব নালাগে ইয়াতে মদ দিব লাগে কিন্তু আমাৰ ভিতৰত ক'ব পাৰোঁ অলপ চলপ মদটো কেতিয়াবা ভূপেন দায়ো খাইছিলে কিন্তু সেইটোতো তেওঁৰ পৰিচয় নহয় পৰিচয় হৈছে তেওঁৰ সংগীত পৰিচয় হৈছে তেওঁৰ শিল্প পৰিচয় হৈছে তেওঁৰ বহল মনটো আমি তাকহে চেলিব্ৰেট কৰিব লাগে বাচ্চাক মাকে লৈ গৈছে কি শিকাব লাগে যে এইটো আমাৰ জুবিন দা ইয়াতে ফুল দিব লাগে মা প্ৰদক্ষিণ কৰি সেৱা কৰিব লাগে তাকে নকৰি আমি কি শিকাই আছোঁ গতিকে এই যিটো এটা উদ্ভণ্ডালি হৈ আছে তাৰ পৰাটো পৰিৱেশটো আমি বচাব লাগিব
নহ'লে কালি টুৰিষ্ট এজন আহিলে চবেইতো এতিয়াতো অসমত যোনে আহে চবেইতো জুবিনৰ সমাধিত যাব খুজিব আৰু জুবিনৰ সমাধিত আমি সেইটো দেখুৱাম নেকি ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয় প্ৰয়োজনীয়তা আছে নেকি সূৰ্যৰ পোহৰ হয় 4টা বজাত 4টা বজাত আমি যাম ৰাতি 2টা বজাত 1টা বজাত 12:30টা বজাত এইটো কি সংস্কৃতি এইটোতো নহ'ব নহয় এটলিষ্ট মই মুখ্যমন্ত্ৰী থাকালৈকেতো নহ'ব ঠিক আছে বহুত বহুত ধন্যবাদ